অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিটো বিভাগকে আগবঢ়াই নিয়াৰ নিমিত্তে যি টকা পইচা দিছিলে তাৰ প্ৰতিফলন হিচাপে জলসিঞ্চন বিভাগকো আগবঢ়াই নিয়াৰ নিমিত্তে তেখেতে যেতিয়া প্ৰধানমন্ত্ৰীৰ দায়িত্বত ল'লে ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষৰে খেতিয়কসকলক সকাহ দিয়া আৰু তেখেতে 4টা বিন্দু অৰ্থাৎ 4টা স্তম্ভ 4টা সম্প্ৰদায়ক আগবঢ়াই নিয়াৰ কাৰণে যোৱা 10 বছৰে কাম কৰিছে। বিশেষকৈ যুৱক যুৱতী মহিলা পৰম শ্ৰদ্ধাৰ অন্নদাতা যাক আমি কৃষক বুলি কওঁ আৰু গৰীব কল্যাণ কৃষকৰ ডাবল ক্ৰপিং ডাবল ইনকাম লগতে কৃষকক সন্মান যদি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে যিদৰে তেখেতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পইচা দিছে ডিবিটি যোগে কৃষকৰ একাউণ্টছত পইচা ডাইৰেক্ট ভৰাই দিছে কৃষকৰ সমৃদ্ধিৰ কাৰণে ঠিক তেনেদৰে কৃষকক তেখেতৰ মাটিডৰাৰ গুণাগত বৈশিষ্ট্য অৰ্থাৎ মাটি যি সইল হেল্থ কাৰ্ড দিছে তাৰ উপৰিও ফচল বীমা যোজনা সইল ক্ৰপ ইঞ্চুৰেঞ্চ আৰু এধাপ আগুৱাই গৈ হৰ খেতকো পানী প্ৰতিডোখৰ মাটিতে পানী দিয়াৰ নিমিত্তে চৰকাৰৰ যি যোজনা এই যোজনা প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিয়াৰ নিমিত্তে আমাৰ BTC অঞ্চলত প্ৰায় 100 স্কিম দিছিলে আৰু তামুলপুৰ জিলাৰ আমাৰ গোৰেশ্বৰৰ ৰঙিয়াৰ অন্নপাট মহৰিপাৰাৰ ৰামগাঁও আজি জগন্নাথ জাৰত প্ৰায় 6 কোটি 60 লাখ টকা ব্যয় সাপেক্ষে এটা FIS বান্ধৰ কাম চলি আছিলে তাৰ আমি আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলোঁ। আশা কৰিছোঁ মোদী ডাঙৰীয়াৰ যি স্বপ্ন তেখেতে যিদৰে কৃষকসকলক সন্মানীয় কৃষকসকলক ডাবল ইনকাম ডাবল ক্ৰপিং কৰাৰ কাৰণে আজি সহযোগিতা আগবঢ়াইছে সেই নিমিত্তে এই কামটো হওক আৰু সন্মানৰ কৃষক ৰাইজ দুগুণ উৎসাহ উদ্দীপনাৰে খেতিডৰাত নামি পৰক তেওঁলোকৰ খেতিখিনি হওক ধান খেতিয়ে হওক বা অন্যান্য ফচলেই হওক সকলো খেতি কৰি যেন ডাবল ক্ৰপিং কৰিব পাৰে খেতিডৰা শস্য শ্যামলা কৰিব পাৰে সেই নিমিত্তে এই আঁচনিখন আজি আমাৰ এই অঞ্চলৰ জনপ্ৰিয় নেতা অৰ্থাৎ শুক্লাই চেৰভাং পৰিষদীয় সমষ্টিৰ MCLA আৰু BTCৰ কাৰ্যবাহী সন্মানীয় ৰণেন নাৰ্জাৰী ডাঙৰীয়া আমাৰ BTCৰ CSD বুলি কয় ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বিনোদ ডেকা ডাঙৰীয়া লগতে আমাৰ ডিভিজন ইঞ্জিনিয়াৰ সন্মানীয় মোহন বড়ো ডাঙৰীয়া সকলোৰ উপস্থিতিত এই অনুষ্ঠানটো আজি আধাৰশিলা স্থাপন কৰিব।